মোৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ অঞ্চল এই আমাৰ চাউলকাৰা যিটো এটা বান্ধ আছে সেই বান্ধৰ যোগেদি তেওঁলোকৰ বছৰৰ যিখিনি জীয়াই থকাৰ কাৰণে যি খেতি-বাতি এই খেতি-বাতি কৰাৰ যিখিনি পানী ইৰিগেশ্যনৰ যিখিনি সিস্টেম তো সেইটো তেওঁলোকৰ হৈ উঠা নাই বা তাত যিখিনি হৈছে সেইখিনি যথেষ্ট নহয় কিছুমান কৰিব লগা কাম নিশ্চয়কৈ আছে মই জানিব পাৰিছোঁ যে এইখন বান্ধৰ যোগেদি কমসে কম মানে ৮,০০০কে বেছি হেক্টৰ তাত মানে পানী যোগান ধৰা হয় আৰু কমসে কম মানে ৩০,০০০ জনসাধাৰণে ইয়াৰ দ্বাৰা উপকৃত হয় তো এইটো হ'ল মানে জেগাটো হ'ল দৰং ওদালগুৰি সমষ্টি আৰু বেনিফিচিয়াৰী হ'ল কোকৰাঝাৰ সমষ্টিৰ তো এইকাৰণে তেওঁলোকে কোৱা লেখীয়াকৈ যে যোৱা বিগত সময়ছোৱাত দৰং ওদালগুৰিৰ আমাৰ যি আমাৰ সাংসদ আছে তেখেতসকলৰ নিজৰ সমষ্টিৰ যিটো বেনিফিচিয়াৰী নহয় কাৰণ তেওঁলোকৰ ফালৰ পৰা ইনিচিয়েটিভ লোৱাৰ অলপ লেহেমীয়া হোৱা বুলি তেওঁলোকে কৈছে তো সেইকাৰণে মই আজি ইয়ালৈ আহিছোঁ এটা ষ্ট্ৰাকচাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে সময়ত দিয়া এটা ষ্ট্ৰাকচাৰ আছে তাত কিছু আকৌ ৰিন'ভেশ্যন বা তেনেকৈ অলপ সেইটো কাম কৰিব লগা নিশ্চয়কৈ আছে ছাইড ৱাল দিব লগা আছে আৰু যিখিনি হাইট দিয়া হৈছে সেইটো অলপ উঠাই দিব লাগে 1 ফুট 1.5 ফুটকৈ তেতিয়াহ'লে নিশ্চয়কৈ হ'ব আৰু ছাইড ৱাল এটা দিব লাগে মানে কেনেলটোৰ এই কামটো আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত